আহক আমি কোমোৰাৰ জুচ কিদৰে তৈয়াৰ কৰিব পাৰোঁ তাৰে আমি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ সন্মুখত। পোনপ্ৰথমে আমি কোমোৰা এটা ল'লোঁ আৰু ইয়াক আমি আমাৰ নিজৰ পৰিমাণ অনুসৰি ইয়াক পিচেছ কৰিলোঁ। তাৰপিছত আমি এটা চীনামাটি বাচন ল'লোঁ, যিটো বাচনত আমি ইয়াৰ যিটো আমি কোমোৰাটো কাটিম তাৰ সৰু সৰু পিচেছ কৰিম আৰু সৰু সৰু পিচেছ কৰি লৈ ইয়াক আমি সেই বাচনটোত কাটি তাত থৈ যাম। চাব যাতে আমি পিছৰ ভাগটো যাতে পিছৰ ছালটো আমি ধুনীয়াকৈ কাটি লওঁ। তাৰপিছত আমি মিক্সাৰ গ্ৰাইণ্ডাৰত আমি এই সৰু সৰু টুকুৰাখিনি গোটেইখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত আমি ইয়াত ভৰাই দিম, গ্ৰাইণ্ডাৰ বাচনত। তাৰপিছতে আমি গ্ৰাইণ্ডিং কৰিবলৈ ইয়াক আগবাঢ়িম। গ্ৰাইণ্ডিং কৰিলোঁ, গ্ৰাইণ্ডিং কৰিছোঁ। গ্ৰাইণ্ডিং কৰাৰ পিছত দেখিব ইয়াৰ চাটনি নিচিনা পাল্প টাইপ ওলাই গৈছে। এইখিনি আমি সেই বাচনটোত আমি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত আমি এখন বগা চফা ৰুমাল সেই বাতিটোত আমি দি ল'লোঁ। তাৰপিছত আমি গোটেই পাল্পখিনি সেই ৰুমালখনত দি চেপিবলৈ আৰম্ভ কৰিলোঁ। তাত জুচখিনি ওলাবলৈ আৰম্ভ হৈছে ইতিমধ্যে। তাৰপিছত যেতিয়া আমি সম্পূৰ্ণ হৈ যাব, গোটেই জুচখিনি চিচা গ্লাছটোত আমি বাকী দিব লাগিব। তাৰপিছত আমি সোৱাদৰ অনুসৰি যদি আমি বিচাৰোঁ তেতিয়া আমি তাত নিমখ, ক'লা নিমখ বিশেষকৈ আমি ক'লা নিমখ দি ল'লে আমি তাৰ টেষ্টটো ল'ব পাৰোঁ। ধন্যবাদ।